নমস্কাৰ ৰামনা ক্লাছেছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10ৰ অসমীয়া পাঠ্যপুথিত থকা দ্বিতীয় নম্বৰ অধ্যায় জিকিৰ। এই অধ্যায়ৰ অন্তৰ্গত প্ৰশ্নাৱলীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আজি আমি আলোচনা কৰিম। সো ষ্টুডেণ্টছ, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাবা। প্ৰথমতে আমি আলোচনা কৰিম তোমালোকৰ প্ৰশ্নাৱলীত থকা ভাষা বিষয়ক পাঠটো। ভাষা বিষয়ৰ 1 নম্বৰৰ চমু উত্তৰ দিয়াৰ ক নম্বৰ প্ৰশ্ন, জিকিৰৰ ৰচক কোন? জিকিৰৰ ৰচক হ'ল শ্বাহ মিলন নামৰ এগৰাকী ইছলাম ধৰ্মী সাধু। তেওঁক আজান ফকীৰ বুলিও জনা যায়। খ নম্বৰ প্ৰশ্ন, জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? জিকিৰবোৰক হিন্দুসকলৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতি গীতৰ লগত তুলনা কৰিব পাৰি। গ নম্বৰ প্ৰশ্ন, জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? উত্তৰ, জিকিৰ শব্দটো আৰবী জিকৰ শব্দৰ পৰা ওলাইছে। এই শব্দৰ মূল অৰ্থ হ'ল ঘনে ঘনে উচ্চাৰণ কৰা। এতিয়া দ্বিতীয় নম্বৰ তলৰ শব্দবোৰৰ অৰ্থ লিখা। তলত যি শব্দবোৰ দিয়া হৈছে এইবোৰৰ অৰ্থ লিখিব দিছে। ইয়াৰ উত্তৰ হ'ব ৰচুল। ৰচুল মানে হৈছে দেৱদূত বা ঈশ্বৰৰ প্ৰেৰিত পুৰুষ বা আল্লাহৰ দূত। মমিন মানে হৈছে বিশ্বাসী মুছলমান। ৰহম মানে দয়া। কুতুব মানে ধ্ৰুৱ নক্ষত্ৰ আৰু বান্দা মানে বৃত্ত। 3 নম্বৰত দিয়া আছে, মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে খালে হলৰ লগত দৰিকাৰ টোপালি। এই বাক্যশাৰী তলত উল্লেখিত কবিতা ভাষীৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। এই ওপৰত যে তোমালোকক দুটা বাক্য দিছে, এই বাক্যটোৰ অৰ্থ কি বা কি ভাৱ আছে বাক্যটোত, কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে সেইটো তোমালোকক লিখিব লাগিব। এনেকৈ কিন্তু তোমালোকৰ এইবোৰ প্ৰশ্ন কিন্তু তোমালোকৰ ফাইনেল এক্সামত আহি থাকে। তোমালোকে এই পাঠটোৰ যিমানখিনি ব্যাখ্যা বা এনেকৈ বাক্য তুলি দি ভাৱ প্ৰকাশ কৰিব দিয়ে যে তোমালোকে এই প্ৰশ্নবোৰ ভালকৈ আলোচনা কৰিব। উত্তৰ, আজান ফকীৰৰ দ্বাৰা ৰচিত উক্ত কবিতা ভাষীৰ জৰিয়তে মানৱ জীৱনৰ কথা ক'বলৈ বিচৰা হৈছে। মক্কা হ'ল এক পবিত্ৰ তীৰ্থস্থান। ইয়াত আল্লাহ অৰ্থাৎ ভগৱানৰ দৰ্শন লাভৰ বাবে বহুতেই মক্কালৈ গৈ জিকিৰ গায়। কিন্তু ইয়াৰ মাজেৰে জীৱই আল্লাহৰ কোনো সন্ধান নাপায়, কিয়নো জীৱকালত যি এবাৰো আল্লাহৰ নিৰ্দেশ কৰা পথত খোজ দিয়া নাই, তেওঁক আল্লাই কাহানিবাই পৰিত্যাগ কৰিছে। মানুহৰ ভুল ধাৰণাৰ বশৱৰ্তী হৈ মানৱ জীৱনত এটাৰ পাছত এটা পাপ কৰি শেষত মক্কালৈ যায় তাত পৰম মুক্তি লাভৰ বাবে। কিন্তু অসৎ কৰ্মত লিপ্ত হোৱাজনে মুখেৰে আল্লাহ নাম ল'লেই কেতিয়াও মুক্তি নাপায়। আচলতে বিশ্বাসী মুছলমানসকলৰ অন্তৰতে আল্লাহ লুকাই থাকে, তাক একমাত্ৰ স্মৰণ কৰিলেই হ'ল। 4 নম্বৰত আছে ব্যাখ্যা কৰা। আৰু ক নম্বৰ ব্যাখ্যা হ'ল, পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খোদা ৰচুল লুকাই আছে মমিনৰ আঁৰত। কিমান সুন্দৰ বাক্য। তোমালোকে এইবোৰ কিন্তু ভালকৈ পঢ়িবা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, কাৰণ এইবোৰ তোমালোকৰ ইউনিট টেষ্ট, হাফ ইয়াৰলি, প্ৰি ফাইনেল, ফাইনেলত সচৰাচৰ এইবিলাক ব্যাখ্যা আহি থকা দেখা যায়। আৰু এইবোৰত কিন্তু বেছি মাৰ্ক আহে, 5 মাৰ্কছ 7 মাৰ্কছ এনেকৈও আহি থাকে। চ' তোমালোকে এছামিজ বুলি ভাবি নৰ্মেলি নল'বা, ভালকৈ পঢ়িবা উত্তৰবোৰ, যাতে তোমালোকে বেছি মাৰ্ক পোৱা এইবোৰত। উত্তৰ হ'ব, উক্ত কবিতা ভাষী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। এই পদ ভাষীৰ জৰিয়তে আল্লাহৰ অৰ্থাৎ ভগৱানৰ সন্নিধ্যৰ কিদৰে লাভ কৰিব পাৰি তাকেই ক'বলৈ বিচাৰিছে। পানী পিয়াহত মৰা আৰু অগ্নি জাৰত মৰা দুয়োটা কথাই অসম্ভৱ, অৰ্থাৎ পানীৰ ভিতৰতে নিজৰ পিয়াহ গুচোৱা শক্তি লুকাই আছে। ঠিক তেনেদৰে জুইৰ উত্তাপ শক্তিও নিজৰ ভিতৰতে লুকাই আছে, কিন্তু পানী আৰু জুয়ে নিজৰ শক্তিৰ কথা নাজানে। ঠিক তেনেদৰে পানীৰ পিয়াহত অধীৰজনে পানীক পানী বুলি চিনি নাপালে বা জাৰত কঁপি থকা মানুহ এজনে জুইৰ অস্তিত্বৰ কথা নাজানিলে তাক বিচাৰি ফুৰিলেও বিচাৰি পোৱা নাযায়। তাৰপিছত আল্লাহ বা ভগৱান আমাৰ হৃদয়ত থাকে, কিন্তু আমি তেওঁক চিনি নাপালে বা তেওঁৰ অপাৰ মহিমাৰ কথা নাজানিলে এই ব্ৰহ্মাণ্ড বিচাৰি শেষ কৰিলেও বিচাৰি নাপাওঁ। সৎকৰ্মত বিশ্বাসী প্ৰকৃত মুছলমানৰ কৰ্তব্য পালনত দৃঢ় সংকল্প লৈ কোনো কৰ্মত লাগিলে
অন্তৰতেই আল্লাহৰ নিবাস কৰে। প্ৰকৃত মুছলমানৰ অন্তৰত আল্লাহ বিৰাজমান, ই পৰম সত্য। খ নম্বৰ ব্যাখ্যা আছে তোমালোকৰ, মক্কাৰ দুৱাৰত চাহাব ত্ৰিবেণীৰ ঘাট, বেহাব নোৱাৰে তাত মায়াই ভেটে বাট। উত্তৰ হ'ব প্ৰসংগ, উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। সংগতি, এই পদ ফাঁকিৰ জৰিয়তে কবিয়ে মায়াত আবদ্ধ হৈ জীৱন পাৰ কৰি মানুহে কিদৰে জীৱনৰ অন্তিম দিনত ভগৱানক বিচাৰি গৈ হাবাথুৰি খাইছিল তাৰ কথা কোৱা হৈছে। ইয়াত মক্কাক পবিত্ৰ ত্ৰিবেণীৰ ঘাট বুলি কৈছে। ত্ৰিবেণী অৰ্থাৎ ত্ৰিবেণী হৈছে হিন্দুসকলৰ পবিত্ৰ তীৰ্থস্থান। হিন্দুসকলে পবিত্ৰ বুলি মানি অহা যমুনা, গংগা আৰু সৰস্বতী নদীয়ে বাৰাণসীৰ যি ঠাইত মিলিত হৈছিল সেই ঠাইয়েই হৈছে ত্ৰিবেণী ঘাট। প্ৰতিগৰাকী হিন্দুৱে যদি সেই ত্ৰিবেণীলৈ গৈ তিনিও সংগম স্থলত স্নান কৰিব পাৰে তেন্তে সকলো পাপৰ খণ্ডন হয় বুলি বিশ্বাস কৰে। সেইবাবে পবিত্ৰ মক্কাক ত্ৰিবেণীৰ লগত তুলনা কৰা হৈছে। মক্কা হ'ল মুছলমানসকলৰ বাবে এখন পবিত্ৰ তীৰ্থস্থান। মক্কালৈ গ'লে হেনো সকলো পাপৰ পৰা মুক্তি লাভ হয় আৰু জীৱন মুক্তি লাভ কৰে। কিন্তু এই সংসাৰৰ মায়া মোহত বন্দী হৈ থকা মানুহে মক্কালৈ গ'লে মনত সুখ শান্তি নাপায়, কিয়নো তেওঁলোকে সংসাৰৰ আন লোকে যোৱা দেখি মক্কালৈ গৈছে হয়তো, কিন্তু প্ৰকৃত অন্তৰেৰে মুক্তি বা আল্লাহক বিচাৰিব পৰা নাই। সংসাৰৰ মায়াই তেওঁলোকক মুক্তিৰ পথত বাধাহে দিছে। ফলত জীৱই সুখৰ উপৰি দুখহে পাব লগা হৈছে। আৰু গ নম্বৰ ব্যাখ্যা আছে তোমালোকৰ, সজাৰ মইনাটিৰ অনেক যুগুতি, দেওমাৰি পাৰ হ'লে এৰিলে প্ৰীতি। এইবোৰ কিন্তু ইম্পৰ্টেণ্ট হয় ব্যাখ্যাবোৰ, তোমালোকে ভালকৈ পঢ়িবা। উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। তোমালোকে সদায় মনত ৰাখিবা, যেতিয়া তোমালোকে কোনো এটা বাক্য ব্যাখ্যা কৰিবা, এই কথাষাৰি কিন্তু তোমালোকে ভালকৈ লিখিবা। ইয়াত চোৱা কিমান ধুনীয়াকৈ দিয়া আছে, উক্ত কবিতা ফাঁকি মানে এই উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত, মানে আমাৰ যি অসমীয়া পাঠ্যপুথি আছে আজান ফকীৰৰ দ্বাৰা ৰচিত, এজন হ'ল ৰচক। চ' ইয়াত এই শাৰীটো ক'ৰ পৰা লোৱা হৈছে, গোটেইখিনি কথা বহুত ভালকৈ কোৱা হৈছে। তোমালোকে ব্যাখ্যা কৰোঁতে সদায় এটা কথা মনত ৰাখিবা, এই শাৰী কিন্তু তোমালোকে মানে ব্যাখ্যাৰ প্ৰথম যিটো তোমালোকে লিখিবা এইটো কিন্তু ভালকৈ লিখিবা, তেন্তে তোমালোকে ভাল মাৰ্ক পাবলৈ সক্ষম হ'বা। মানে কবিতাটো কোনখন পাঠৰ পৰা লোৱা হৈছে, ইয়াৰ ৰচক কোন, এনেকৈ তোমালোকে সজাই লিখিবা। উক্ত কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে মানৱ দেহত আবদ্ধ হৈ থকা অবিনাশী আত্মাৰ মুক্তিৰ কথাকে কৈছে। মইনা চৰাইক সজাত বন্দী কৰি পুহি ৰখাৰ দৰেই আমাৰ আত্মাকো মানৱ দেহৰূপী সজাত বন্দী কৰি ৰখা হয়। সজা এটাত বন্দী মইনা চৰাই এটাই যিদৰে মিঠা মাত মাতি গৃহস্থৰ মন ভুলাই, ঠিক তেনেদৰে মানৱ দেহত বন্দী আত্মায়ো নানা ধৰণৰ আচৰণে মানুহক সুখী কৰিবলৈ, মুক্তি দি কাম কৰিবলৈ বাধ্য হয়। গোটেই জীৱন দেহটোৰ সুখ দুখৰ চিন্তা কৰি দেহটোৰ প্ৰেমত আচ্ছন্ন হৈ থাকে, কিন্তু দেহৰ সৈতে আত্মাৰ এই সম্পৰ্ক খন্তেকীয়া। এই সম্পৰ্কটো ছেদ হ'লেই আত্মাই দেহ ত্যাগ কৰে। জীৱহীন দেহ এটা মূল্যহীন, গতিকে আত্মা বা জীৱহীন দেহক আমি মৃতদেহ হিচাপে পুৰি বা পুতি পেলাওঁ। ইয়াক লৈ আত্মাৰ কোনো দুখ নাথাকে। মৃতদেহৰ পিছত সজা ত্যাগী মইনাই যিদৰে সজা আৰু গৃহস্থৰ মৰম স্নেহ প্ৰেম প্ৰীতিৰ পৰা মুক্ত হয়, তেনেদৰে আত্মায়ো নিজৰ মৃতদেহ আৰু সংসাৰৰ মায়া মোহ প্ৰেমৰ প্ৰীতিৰ পৰা মুক্ত হৈ পৰে। তাৰপিছত তোমালোকৰ প্ৰশ্নাৱলীত থকা ভাষা বিষয়ক আমি আলোচনা কৰিম। ভাষা বিষয়ত 1 নম্বৰত আছে তোমালোকৰ সমাৰ্থক শব্দ লিখা। উত্তৰ হ'ব চিন্ত। চিন্ত মানে কি? স্মৰণ কৰ বা ভাব। সমাৰ্থক শব্দ মানে হৈছে তাৰ মিনিংটো একে কিন্তু শব্দটো বেলেগ।
বেলেগ এটা শব্দত সেম মিনিংটো লিখিব লাগে যেনেকৈ চিন্ত চিন্ত মানে কি স্মৰণ কৰ ভাব মানে চিন্ত স্মৰণ কৰ ভাব তিনিওটাৰে মিনিং সেম হয় আৰু বিপৰীত শব্দটো কি বিপৰীত শব্দটো হ'ল ওলোটাটো ঘাট মানে ঘাটৰ সমাৰ্থক শব্দ হৈছে বন্দৰ প্ৰীতি হৈছে প্ৰেম বা প্ৰীত আসমানৰ সমাৰ্থক শব্দ হৈছে আকাশ দৰিয়া নদী সাগৰ পিয়াহ তৃষ্ণা বাট ৰাস্তা পথ আলি ভেল দেহ শৰীৰ এতিয়া আমি আলোচনা কৰিম তোমালোকৰ পাঠটোৰ ভিতৰুৱা অতিৰিক্ত প্ৰশ্ন এইবোৰ কিন্তু তোমালোকৰ অনুশীলনীত বা প্ৰশ্নাৱলীত দিয়া নাই এইবিলাক তোমালোকৰ যি অতিৰিক্ত প্ৰশ্ন আহিব পাৰে তোমালোকৰ এক্সামত কাৰণ অকল প্ৰশ্নাৱলীৰ পৰাই প্ৰশ্ন নাহে পাঠৰ পৰা ভিতৰুৱা কিছুমান প্ৰশ্ন বনাই দি দিয়ে এক্সামত বা ফাইনেলত সেইকাৰণে তোমালোকে এই প্ৰশ্নবোৰ ভালকৈ পঢ়িবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় এই অতিৰিক্ত প্ৰশ্নবোৰ জিকিৰ শব্দটো ক'ৰ পৰা ওলাইছে দেখিছানে কিমান ইম্পৰ্টেণ্ট হয় পাঠৰ কাৰণে এই প্ৰশ্নবিলাক জিকিৰ শব্দটো জিকৰ শব্দৰ পৰা ওলাইছে যাৰ অৰ্থ কি স্মৰণ কৰা এইবিলাক কিন্তু তোমালোকে মন কৰিবা খ নম্বৰ প্ৰশ্ন জিকিৰসমূহৰ অন্তৰ্নিহিত বিষয় কি উত্তৰ হ'ব ইছলাম ধৰ্মীয় ৰীতি নীতি আৰু তত্ত্বই ইয়াৰ অন্তৰ্নিহিত বিষয় ভালেমান গীতত সংসাৰৰ অনিত্যৰ বৰ্ণনা দাঙি ধৰা হৈছে তাৰপিছত গ নম্বৰ আছে জিকিৰসমূহৰ সৈতে কোনবিধ গীতৰ সাদৃশ্য দেখা যায় জিকিৰসমূহত প্ৰকাশিত সংসাৰৰ অনিত্যতা ঘনভংগৰতা আদি বিষয়ৰ সৈতে দেহ বিচাৰৰ গীতৰ সদৃশ্য লক্ষ্য কৰা যায় এইটো তোমালোকে মনত ৰাখিবা দেহ বিচাৰৰ গীতৰ লগত জিকিৰসমূহৰ সদৃশ্য দেখা যায় খ নম্বৰ প্ৰশ্ন আছে জাৰি গীতত কিহৰ ঘটনা বৰ্ণিত হৈছে জাৰি শব্দৰ প্ৰকৃত অৰ্থ কি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন উত্তৰ হ'ব জাৰিসমূহ মূলত কৰুণ ৰসাত্মক গীত ইয়াৰ মূল অৰ্থ হৈছে বিলাপ ইয়াত কাৰবালাত ঘটা হাছান হুছেইনৰ মৃত্যুৰ ঘটনা বৰ্ণিত হৈছে তাৰপিছত এই নম্বৰটো পাহৰিলোঁ ইয়াত হ'ব নম্বৰ জিকিৰসমূহৰ ৰচনাকাল কিমান বুলি ধৰা হৈছে জিকিৰসমূহ সপ্তদশ শতিকাৰ শেষ আৰু অষ্টাদশ শতিকাৰ আদি ভাগত ৰচিত হৈছিল বুলি অনুমান কৰা হয় ইম্পৰ্টেণ্ট কোৱেশ্চন কিন্তু এইবোৰ তোমালোকে ভালকৈ পঢ়িবা 6 নম্বৰ প্ৰশ্ন জিকিৰসমূহৰ যোগেদি কেনেধৰণৰ শব্দ অসমীয়া ভাষাত প্ৰৱেশ কৰে উত্তৰ হ'ব জিকিৰসমূহৰ যোগেদি অসমীয়া ভাষালৈ ভালেমান আৰবী আৰু ফাৰ্চীমূলীয় শব্দৰ প্ৰৱেশ ঘটে 6 নম্বৰ কোনে আজান ফকীৰৰ চকু কাঢ়িছিল ৰূপাই দা ধৰাই আজান ফকীৰৰ চকু কাঢ়িছিল ইম্পৰ্টেণ্ট কোৱেশ্চন আৰু এতিয়া আমি আলোচনা কৰিম তোমালোকৰ অতিৰিক্ত প্ৰশ্নৰ শেষৰটো প্ৰশ্ন আজান ফকীৰক ক'ত সংস্থাপিত কৰা হৈছিল এইটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন হয় খৰাগুৰি চাপৰিত ক'ত সংস্থাপিত কৰা হৈছিল খৰাগুৰি চাপৰিত সো ষ্টুডেণ্টছ তোমালোকে ভালকৈ পঢ়িবা আজিৰ কাৰণে এইখিনিয়ে ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা আৰু কমেণ্ট কৰি দিবা থেংক ইউ